দুটা বিশেষকৈ ক্ষতি হৈছে নাজিৰা শিৱসাগৰ এই সমষ্টি দুইটা সমষ্টি যোৰহাট সংসদীয় সমষ্টিৰ অন্তৰ্গত গৌৰৱ গগৈ এই সময়ত আমি দেখা পাইছিলোঁ কেইদিনমান আৰু আগতে এটা ভিডিঅ' দেখা পাইছিলোঁ এখন ফটো দেখা পাইছিলোঁ ৰুটি বেলি থকা কিছু মহিলাৰ সৈতে গৌৰৱ গগৈ আছে ঠিকে আছে আমি সেই বিষয়লৈ সমালোচনা কৰিবলৈ নাযাওঁ কিন্তু এই মুহূৰ্তত গৌৰৱ গগৈ প্ৰধান কাম হ'ব লাগিছিলে যে APCCক বান সাহায্য দিয়াৰ নামতে হওক বা বিভিন্ন কাৰণতে হওক ৰাইজৰ মাজত থকা APCCক উজনি অসমত দায়িত্ব পৰিচালনা কৰিবলৈ দিব লাগিছিল আৰু কংগ্ৰেছৰ যি 19গৰাকী বিধায়ক আছে কংগ্ৰেছৰ বৰ্তমান বিধায়কৰ সংখ্যা 19গৰাকী বিধায়ক কম নহয় য'ত এগৰাকী বিধায়ক অখিল গগৈয়ে দুগৰাকী যদিও বিধায়ক যদিও অখিল গগৈ অকলেই উজনিত মানে বিশেষকৈ উজনি অসমৰ বানত শিৱসাগৰ নিজৰ সমষ্টিটোৰ কাৰণে যিখিনি কৰিছে সেইখিনি তেওঁ এটা বেলেগ এটা পৰ্যায়লৈ লৈ গৈছে য'ত বাকী সকলো ৰাজনৈতিক নেতা ম্লান হৈ গৈছে কথা কাম দাবী ৰাইজৰ প্ৰতি দেখুওৱা সেৱাই তেওঁক এই এটা পৰ্যায়লৈ লৈ গৈছে কিন্তু গৌৰৱ গগৈ সেইখিনি ম্লান পৰি গৈছে জঠৰ হৈ গৈছে গৌৰৱ গগৈৰ ৰাজনৈতিক জীৱন ষ্ট্ৰীট আলোকচিত্ৰ বাতৰি কাকতৰ বাতৰি ছ'চিয়েল মিডিয়াৰ বাতৰি প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব কিয় পৰা নাই গৌৰৱ গগৈয়ে সংসদৰ ভিতৰত বা সংসদৰ বাহিৰত এতিয়াও কংগ্ৰেছৰ 3খন ৰাজ্যত চৰকাৰ আছে হিমাচল প্ৰদেশ তেলেংগানা কৰ্ণাটক আৰু কংগ্ৰেছ এতিয়াও প্ৰধান বিৰোধী দল লোকসভাৰ মজিয়াত ৰাজ্যসভাৰ মজিয়াতো দেশতো তেনেস্থলত অখিল গগৈ যদি অসমতে থাকি অসমতে আবদ্ধ হৈ থাকি অসমতে দৈনিক লাখ লাখ টকা বান দুৰ্গতৰ কাৰণে সংগ্ৰহ কৰিব পাৰিছে গৌৰৱ গগৈয়ে সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ বাবে তেওঁ নিজৰ দলৰ চৰকাৰ থকা হিমাচল প্ৰদেশ তেলেংগানা কৰ্ণাটকৰ বাহিৰেও যিসকল ভাৰতৰ উদ্যোগপতি আছে তেওঁলোকক কিয় এটা আহ্বান জনাব পৰা নাই অসমৰ বান দুৰ্গত ৰাইজৰ কাৰণে ধন দিবৰ কাৰণে য'ত অখিল গগৈয়ে 40 লাখ টকা সংগ্ৰহ কৰিছে এটা দিনত সেই সময়ত গৌৰৱ গগৈয়ে বিচাৰে দিনটোত 4 কোটি টকা সংগ্ৰহ কৰিব পাৰিব জলপ্ৰলয় উজনিত হোৱা জলপ্ৰলয়ত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে যিদৰে সমষ্টিটোৰ ৰাইজৰ প্ৰতি সেৱা আগবঢ়াইছে এইটো সৰ্বত্ৰ চৰ্চিত হৈছে একে সময়তে প্ৰশ্ন উত্থাপিত হৈছে যে গৌৰৱ গগৈ আচলতে কৰি আছে কি হয় আমি দুদিন পূৰ্বে দেখা পালোঁ যে সংসদৰ বাহিৰত ৰাহুল গান্ধীৰ সৈতে এটা আলোচনা কৰা ভিডিঅ' তেওঁ ফেচবুক পোষ্ট কৰিছে ফেচবুকত আৰু তাত তেওঁ কৈছে তেওঁ লিখি দিছে যে মই উজনি অসমৰ বানৰ বিষয়ে উজনি অসমৰ জলপ্ৰলয়ৰ বিষয়ে আলোচনা কৰিছোঁ মই ৰাহুল গান্ধীৰ সৈতে ঠিকে আছে এইখিনি কথা বতৰা কিন্তু এই সময়ত যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈক মানুহে ৰাইজৰ মাজত বিচাৰিছে নিজৰ জনপ্ৰতিনিধিগৰাকীক কাৰণ যি দুটা সমষ্টিত জলপ্ৰলয়ত মোটামুটি মানুহ তছ নছ হৈ গৈছে জীৱন স্তব্ধ হৈ গৈছে সমষ্টি দুটা বিশেষকৈ ক্ষতি হৈছে নাজিৰা শিৱসাগৰ এই সমষ্টি দুইটা সমষ্টি যোৰহাট সংসদীয় সমষ্টিৰ অন্তৰ্গত গৌৰৱ গগৈ এই সময়ত আমি দেখা পাইছিলোঁ কেইদিনমান আৰু আগতে এটা ভিডিঅ' দেখা পাইছিলোঁ এখন ফটো দেখা পাইছিলোঁ ৰুটি বেলি থকা কিছু মহিলাৰ সৈতে গৌৰৱ গগৈ আছে ঠিকে আছে আমি সেই বিষয়লৈ সমালোচনা কৰিবলৈ নাযাওঁ কিন্তু এই মুহূৰ্তত গৌৰৱ গগৈৰ প্ৰধান কাম হ'ব লাগিছিলে যে APCCক বান সাহায্য দিয়াৰ নামতে হওক বা বিভিন্ন কাৰণতে হওক ৰাইজৰ মাজত থকাটো APCCক উজনি অসমত দায়িত্ব পৰিচালনা কৰিবলৈ দিব লাগিছিল আৰু কংগ্ৰেছৰ যি 19গৰাকী বিধায়ক আছে কংগ্ৰেছৰ বৰ্তমান বিধায়কৰ সংখ্যা 19গৰাকী বিধায়ক কম নহয় য'ত এগৰাকী বিধায়ক অখিল গগৈয়ে দুগৰাকী যদিও বিধায়ক যদিও অখিল গগৈ অকলেই উজনিত মানে বিশেষকৈ উজনি অসমৰ বানত শিৱসাগৰ নিজৰ সমষ্টিটোৰ কাৰণে যিখিনি কৰিছে সেইখিনি তেওঁ এটা বেলেগ এটা পৰ্যায়লৈ লৈ গৈছে য'ত বাকী সকলো ৰাজনৈতিক নেতা ম্লান হৈ গৈছে কথা কাম দাবী ৰাইজৰ প্ৰতি দেখুওৱা সেৱাই তেওঁক এই এটা পৰ্যায়লৈ লৈ গৈছে কিন্তু গৌৰৱ গগৈ সেইখিনি ম্লান পৰি গৈছে জঠৰ হৈ গৈছে গৌৰৱ গগৈৰ ৰাজনৈতিক জীৱন আচলতে এনেকৈ ভাবিব পাৰে নেকি যে গৌৰৱ গগৈয়ে ইমান কষ্ট কৰিব নোৱাৰে বা এই ধৰণে কৰিব নোৱাৰে কথাবোৰ সংসদত ধুনীয়া ভাষণ দিয়া আৰু যি জলপ্ৰলয়ত মানুহৰ মাজত যি বিপৰ্যয় হৈছে তাৰ মাজত গৈ কাম কৰা সম্পূৰ্ণ এটা বেলেগ বিষয় কিন্তু APCC আৰু কংগ্ৰেছৰ যি 19গৰাকী বিধায়ক আছে সেই বিধায়ক কেইগৰাকী কিয় গৌৰৱ গগৈ এতিয়াও বান দুৰ্গত ৰাইজৰ মাজত পঠিয়াব পৰা নাই সেই বিধায়ক কেইগৰাকীক দুটা বা তিনিটা দলত বিভক্ত হৈ পেলাই উজনি অসমত তেওঁলোকৰ কাম কৰি দিব লাগিছিল ৰাইজৰ মাজত বান সাহায্য দিয়াৰ নামতে হওক বা ৰাইজৰ বা দান বৰণি সংগ্ৰহতে হওক মুঠতে ৰাইজৰ মাজত থাকিব লাগিছিল কংগ্ৰেছৰ 19গৰাকী বিধায়ক সেই বিধায়কসকলক কিন্তু ৰাইজে দেখা নাই
উজনি অসমত এসময়ত কংগ্ৰেছৰ ভেটি সাংঘাতিক শক্তিশালী আছিল আৰু কংগ্ৰেছ চৰকাৰ গঠনত আটাইতকৈ সহযোগ কৰিছিল উজনি অসমে। আৰু সেই উজনি অসমত 2024 বিধানসভা নিৰ্বাচনত কংগ্ৰেছ উচন হৈ গ'ল। বোকাখাটৰ পৰা শদিয়ালৈ কংগ্ৰেছৰ এটা সমষ্টিত বিজয়ী হ'ব নোৱাৰিলে আৰু এতিয়া কংগ্ৰেছ শূন্য উজনি অসম। আৰু ইয়াৰ মূলতে হৈছে কিন্তু কংগ্ৰেছ নিজেই ৰাইজৰ সৈতে সম্পৰ্ক থাকি ৰাইজৰ লগত সম্পৰ্ক ৰক্ষা কৰি এই বিপদৰ সময়তহে লাগে ৰাইজক। এই বিপদৰ সময়তে বিধায়কসকল বা জনতাৰ প্ৰয়োজন হয় ৰাজনৈতিক নেতাসকলক তেওঁলোকক সহায় কৰিবৰ কাৰণে। কংগ্ৰেছ দলে যি হিচাপে গ্ৰহণ নকৰক বেলেগে ৰাজনীতিয়ে হওক বা অৰাজনীতিয়ে যি ধৰণে গ্ৰহণ নকৰক কংগ্ৰেছক এই মুহূৰ্তত উজনি অসমত যিদৰে মানুহৰ মাজত সোমাই যাব লাগিছিল কংগ্ৰেছ দলটো তাৰ আমি 1% দেখিবলৈ পোৱা নাই। দুগৰাকী সাংসদ আছে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন যোৰহাট আৰু ধুবুৰী সংসদীয় সমষ্টি। ৰকিবুল হুছেইনকো আমি দেখা নাই উজনি অসমত। গৌৰৱ গগৈকো আমি দুদিন দেখিলোঁ আৰু সংসদৰ অধিৱেশন, কিন্তু বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতো বিধানসভাত উপস্থিত হৈ বিধানসভাত উজনিৰ বানৰ কাৰণে চিঞৰ বাখৰ কৰি সকলোৱে দৃষ্টি আকৰ্ষণ কৰি অধ্যক্ষৰ দৃষ্টি আকৰ্ষণ কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি পেলাই অখিল গগৈ আকৌ সমষ্টিলৈ গৈছে। গৌৰৱ গগৈ কিয় নোৱাৰে? সংসদৰ অধিৱেশন চলি আছে বুলি এজন ডেপুটি লিডাৰ উপদলপতি তেওঁ কিয় নোৱাৰে? তেওঁ কিয় সংসদত এই বিষয়টো আলোচনা কৰিবৰ কাৰণে এটা দিন কিয় নিৰ্ধাৰণ কৰিবৰ কাৰণে দাবী কৰিব নোৱাৰে অধ্যক্ষক? কিয় ইয়াৰ ভিডিঅ' ফুটেজবোৰ ইয়াৰ ফটোগ্ৰাফবোৰ তেওঁ কিয় সংসদৰ গৃহমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিব পৰা নাই? সংসদৰ জৰিয়তে সংসদত উপস্থিত থাকি এই কথাখিনি তেওঁ কিয় তুলি ধৰিব পৰা নাই গৌৰৱ গগৈয়ে? উজনিৰ বানৰ যি 70 বছৰীয়া ব্যক্তিয়ে কৈছে যে মোৰ জীৱনত এনেকুৱা প্ৰলয় মই দেখাই নাই। গতিকে সেই প্ৰলয়ৰ ভিডিঅ' ফুটেজ, ষ্ট্ৰীট আলোকচিত্ৰ, বাতৰি কাকতৰ বাতৰি, ছ'চিয়েল মিডিয়াৰ বাতৰি প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব কিয় পৰা নাই গৌৰৱ গগৈয়ে সংসদৰ ভিতৰত বা সংসদৰ বাহিৰতো? এতিয়াও কংগ্ৰেছৰ 3খন ৰাজ্যত চৰকাৰ আছে, হিমাচল প্ৰদেশ, তেলেংগানা, কৰ্ণাটক। আৰু কংগ্ৰেছ এতিয়াও প্ৰধান বিৰোধী দল লোকসভাৰ মজিয়াত, ৰাজ্যসভাৰ মজিয়াতো, দেশতো। তেনেস্থলত অখিল গগৈ যদি অসমতে থাকি অসমতে আবদ্ধ হৈ থাকি অসমতে দৈনিক লাখ লাখ টকা বান দুৰ্গতৰ কাৰণে সংগ্ৰহ কৰিব পাৰিছে, গৌৰৱ গগৈয়ে সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ বাবে তেওঁ নিজৰ দলৰ চৰকাৰ থকা হিমাচল প্ৰদেশ, তেলেংগানা, কৰ্ণাটকৰ বাহিৰেও যিসকল ভাৰতৰ উদ্যোগপতি আছে তেওঁলোকক কিয় এটা আহ্বান জনাব পৰা নাই অসমৰ বান দুৰ্গত ৰাইজৰ কাৰণে ধন দিবৰ কাৰণে? য'ত অখিল গগৈয়ে 40 লাখ টকা সংগ্ৰহ কৰিছে যিটো এটা দিনত, সেই সময়ত গৌৰৱ গগৈয়ে বিচাৰে দিনটোত 4 কোটি টকা সংগ্ৰহ কৰিব পাৰিব। এয়া কেৱল ইচ্ছা আৰু আগ্ৰহৰ কথা। ৰাজনীতি ভোটৰ সময়ত কেৱল কাৰোবাক গালি পাৰি কাৰোবাক সমালোচনা কৰিলে মানুহে ভোট নিদিয়ে। মানুহে মনত ৰাখিব এই সময়, কাৰণ এই সময়ৰ দিন পুৰণি হৈ যাব, অতীত হৈ যাব। সময় এনেকৈ সদায় নাথাকে। 2029 লোকসভা নিৰ্বাচন আহি আছে, 2031 আকৌ বিধানসভা নিৰ্বাচন আহিব। কিন্তু মনত ৰাখিব সংখ্যালঘু নাগৰিকৰ মাজত অখিল গগৈ জনপ্ৰিয় হোৱাৰ কথা আছে, কাৰণ যেতিয়া তেওঁক উচ্ছেদ হৈছিলে তেওঁলোকৰ কাষত গৈ বিভিন্ন অপযশ লাঞ্ছনা গঞ্জনা সহ্য কৰি তেওঁলোকৰ মাজত থিয় হৈছিলে, কংগ্ৰেছ যোৱা নাছিল। আৰু আজি বান দুৰ্গত সেই খিলঞ্জীয়া অসমীয়া মানুহৰ ক্ষেত্ৰত উজনি অসমত কংগ্ৰেছৰ 19গৰাকী বিধায়ক, 2গৰাকী সাংসদৰ কোনো স্থিতি, কোনো অৱস্থিতি অসমৰ মানুহে দেখা পোৱা নাই। উজনি অসমত তেওঁলোকে যি ধৰণে সক্ৰিয় হ'ব লাগিছিল কিয় নোৱাৰিলে? ইয়াৰ মূলতে দলটোৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ নেকি? আমি সুধিছোঁ, তেওঁ আলোচনা কৰক, আত্মসমালোচনাও কৰক, নিজকে আত্মমন্থন কৰক। 19গৰাকী বিধায়ক, 2গৰাকী সাংসদ আৰু এটা সৰ্বভাৰতীয় ৰাজনৈতিক দল, তেওঁলোকে অন্ততঃ 50 কোটি টকা সংগ্ৰহ কৰি অসমৰ বান সাহায্য হিচাপে দিব পাৰিব লাগিছিল আজি তাৰিখত। এইটো গৌৰৱ গগৈৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। গৌৰৱ গগৈ ইচ্ছা কৰিলে 50 কোটি টকা সংগ্ৰহ কৰা তেওঁৰ কাৰণে তাত বহুত ডাঙৰ কথা নহয়। অনুভৱ কৰিব লাগিব, উপলব্ধি কৰিব লাগিব সেই প্ৰলয়ত, সেই দুৰ্যোগত দিনগত মানুহবোৰক। কেনেকৈ এযোৰ চেণ্ডেল বিচাৰি গাড়ী পাছে পাছে দৌৰি গৈছে, কেনেকৈ এটুকুৰা ব্ৰেড বিচাৰি তেওঁলোকে মানুহৰ পাছে পাছে দৌৰি গৈছে, এনেকুৱা নাছিল উজনি অসম। এই কথাবিলাক গৌৰৱ গগৈয়ে অনুভৱ কৰিব লাগিব। আমি দেখা পাইছোঁ জীৱন। গতিকে আমি অনুৰোধ কৰিম কেৱল গৌৰৱ গগৈক, তেওঁ উজনি অসমলৈ আহক। অনুৰোধ কৰিম প্ৰদেশ কংগ্ৰেছৰ নেতাসকলক তেওঁলোক উজনি অসমলৈ যাওক। অনুৰোধ কৰিম কংগ্ৰেছৰ 19গৰাকী বিধায়কক তেওঁলোক উজনি অসমলৈ যাওক। অনুৰোধ কৰিম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক আপুনি উজনি অসমলৈ যাওক, বান তদাৰক কৰক। আজমলাই কৰিছে, যথেষ্ট কৰিছে।
আজমলৰ বিৰুদ্ধে বহুত বদনাম আছে, সাম্প্ৰদায়িক ৰাজনীতি কৰে, বিজেপি সূত্ৰলিপিত ৰাজনীতি কৰে, এইবিলাক অভিযোগ আছে। অভিযোগ বহুখন সত্য বুলি বহুতে কয়, কিন্তু তাৰ মাজত তেওঁ এটা চেষ্টা চলাইছে। বান দুৰ্গত ৰাইজক, নামঘৰক তেওঁ দান দিছে, আকৌ যাতে সমাজখন গঢ়ি উঠে। গতিকে আমি বিচাৰিম গৌৰৱ গগৈয়ে 50 কোটি কমে 100 কোটিমান টকা সংগ্ৰহ কৰি পেলাই উজনি অসমৰ কাৰণে সংগ্ৰহ কৰক, ভাৰতবৰ্ষৰ বিশিষ্ট উদ্যোগপতিসকলৰ সৈতে লগ লাগি, আৰু 3খন তেওঁ চৰকাৰ আছে, চৰকাৰৰ সৈতে কথা পাতি লওক। এই কথাবিলাক ৰাহুল গান্ধী বা প্ৰিয়ংকা গান্ধীৰ সৈতে সংসদৰ বাহিৰত অলপ সময় লগ পাই কথা পতা নহয়, আনুষ্ঠানিকভাৱে কথা পাতক। ৰাহুল গান্ধীৰ জৰিয়তে তেওঁ ভাৰতৰ বিশিষ্ট উদ্যোগপতিসকলৰ প্ৰতি আহ্বান জনাওক, আবেদন কৰক অসমৰ কাৰণে তেওঁলোকে মুক্ত হস্তে দান কৰক। কিয় নকৰিব? আগ্ৰহ লাগিব আৰু মানুহৰ সমস্যাবোৰ বুজিবৰ কাৰণে তেওঁ ফিল্ডত থাকিব লাগিব। গতিকে সংসদৰ অধিৱেশন চলি থাকিলেও প্ৰধানমন্ত্ৰী সভা সমিতি কৰি ফুৰিছে, বিধানসভা অধিৱেশন চলি থাকিলেও হিমন্ত বিশ্ব শৰ্মাও গৈছে, কিন্তু অখিল গগৈয়ে যিদৰে কৰিছে সেইটো কিন্তু অনুকৰণীয়। গতিকে শিৱসাগৰ ৰাইজে অখিল গগৈ পাহৰিব পাৰিব নেকি? পাহৰিব পাৰিব নেকি যে গৌৰৱ গগৈ কিয় মনত ৰাখিব? মনত ৰাখিব যদি বান দুৰ্গত ৰাইজৰ মাজত দিন ৰাতি একেকাৰ কৰি তেওঁ তম্বুতে কটাই, ৰাইজৰ মাজত মাটিত বহি যদি ভাতমুঠি খায়, ৰাইজক বান সাহাৰ্য দিয়ে, কেৱল ভাষণেই নহয় বান সাহাৰ্য দিয়া যোগাৰ কিয় নোৱাৰিব যোগাৰ কৰিব? আকৌ কৈছোঁ। গতিকে আমি অনুৰোধ কৰিম গৌৰৱ গগৈ উজনি অসমলৈ যাওক, প্ৰদেশ কংগ্ৰেছৰ নেতাসকল উজনি অসমলৈ যাওক, আৰু 19গৰাকী বিধায়ক, 2গৰাকী সাংসদ উজনি অসমলৈ যাওক। আৰু আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু আমাৰ গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীৰ সেই ভিডিঅ'টো, আৰু উজনি অসমত তেওঁ ভ্ৰমণ কৰা কেইখনমান ভিডিঅ'।